আপোনালোকৰ অৱস্থান ধৰ্মগত কাৰ্যসূচী আপোনালোকে কিয় কাৰণে লৈছে কথাখিনি ক'ব নেকি? সদসম গৃহকী স্বেচ্ছাসেৱক কল্যাণ সন্থা আৰু সদসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহকী সন্থাৰ যৌথ উদ্যোগত আজি অসম জুৰি অৱস্থান ধৰ্মগত কাৰ্যসূচী পালন কৰা হৈছে। ইয়াৰ কাৰণটো হ'ল 2026 তাৰিখ ফেব্ৰুৱাৰী 26 তাৰিখে অসমৰ প্ৰত্যেকখন জিলাৰ কামাণ্ডেণ্ট সমাজস্থান কাৰ্যালয়ত জাননী জাৰি কৰা হৈছে যে অনলাইন ছফ্টৱেৰটো আপডেটৰ কাৰণে যি ডকুমেণ্টছ বিচৰা হৈছে তাৰ সন্দৰ্ভত আজি অসম জুৰি এটা অৱস্থান ধৰ্মগত কাৰ্যসূচী হৈছে। তাৰ অনুপাতে আমি গোলাঘাট জিলাতো এই কাৰ্যসূচী ল'বলৈ বাধ্য হ'লোঁ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে। এতিয়া মেইন কাৰণটো হৈছে যে 2019 চনত অনলাইন ছফ্টৱেৰটো লঞ্চ হৈছিল। তেতিয়াই 2019 চনৰ পৰা আজি 7 বছৰ হৈ গ'ল। 7 বছৰ অনলাইন ছফ্টৱেৰটো গৃহকীৰ ক্ষেত্ৰত কোনো এটা ভাল পদক্ষেপ লোৱা আমি দেখা নাপালোঁ। কাৰণ অসমত গৃহকী জোৱানৰ সংখ্যা 24,696 জন, পদৰ সংখ্যা আছে 16,500 মাত্ৰ। গতিকে এনে সন্ধিখনত এই অনলাইন ছফ্টৱেৰ কোনো কাৰণতে কাৰ্যকৰী কৰিব নোৱাৰে। এইটো কাৰণে নোৱাৰে আমি অসম চৰকাৰক বাৰম্বাৰ দাবী জনাই আছিলোঁ যে অনলাইন ছফ্টৱেৰটোৰ কাৰ্যকৰী হোৱাকৈ অসমৰ প্ৰতিজন গৃহকী জোৱানৰ সংখ্যাৰ অনুপাতে পদসংখ্যা বৃদ্ধি কৰিবৰ কাৰণে অসমৰ প্ৰতিখন চৰকাৰক আমি দাবী জনাই আছোঁ। আজিকো যদি কোনো এখন চৰকাৰে সেই কথাখিনি সমাধান নকৰি তাৰ পৰিৱৰ্তে 1947 চনৰ গৃহকী আইনখনৰ ভলন্তীয়া দফাটো সংশোধন নকৰাকৈ অসম চৰকাৰে যেতিয়া মন যায় তেতিয়াই গৃহকীৰ ওপৰত আইন জাপি দিছে। ঠিক তেনেদৰে আজি আমাৰ মাজলৈ এটা অনলাইন ছফ্টৱেৰটো আপগ্ৰেড কৰিব বিচাৰিছে, যিটো কোনো কাৰণে সম্ভৱ হৈ নুঠে। এইটো কাৰণে সম্ভৱ হৈ নুঠে অসমৰ 100% গৃহকী জোৱানৰ কেতিয়াও এণ্ড্ৰইড মোবাইল থকাটো সম্ভৱ নহয়। নেটৱৰ্কৰ প্ৰব্লেম থাকিব পাৰে, নেটৱৰ্ক নাপাব পাৰে। যিটো টাইমত মেছেজটো আহিব ল'ৰাজনলৈ নেটৱৰ্ক নোপোৱাৰ ফলত তেখেতে টাৰ্মিনেল হৈ যাব পাৰে। গতিকে এই টাৰ্মিনেল কৰা যিটো প্ৰক্ৰিয়া অসম চৰকাৰে হাতত লৈছে সেইটো আমি যৌথ সমিতিয়ে অসম চৰকাৰক ধিক্কাৰ জনাইছোঁ আৰু এই প্ৰক্ৰিয়াটো অতি শীঘ্ৰে বন্ধ কৰিবৰ কাৰণে দাবী জনাইছোঁ। কাৰণ অনলাইন ছফ্টৱেৰটো যেতিয়ালৈ 100% গৃহকী জোৱান অন্তৰ্ভুক্ত কৰিব নোৱাৰিব তেতিয়া সেই পৰ্যন্ত অনলাইন ছফ্টৱেৰ বন্ধ ৰাখিবৰ কাৰণে যৌথ সমিতিৰ তৰফৰ পৰা আজি গোলাঘাট জিলা সমিতি হৈ আমি দাবী জনাইছোঁ। সেই প্ৰক্ৰিয়াটো বন্ধ ৰাখিব লাগে। অন্যথা পৰৱৰ্তী ইয়াতকৈ জংকী আন্দোলনৰ লগতে দিছপুৰ ঘেৰাও কাৰ্যসূচী যি আমাৰ ৰাজ্যিক সমিতিয়ে সংবাদ মাধ্যমে জনাইছে আমি তাত অংশগ্ৰহণ কৰিবলৈ বাধ্য হ'ম। আপোনালোকে অসম চৰকাৰৰ বাৰে বাৰে আপোনালোকে যিখিনি দাবী আপোনালোকে জনাই আহিছে সেই আপোনালোকৰ দাবীখিনি আজিলৈকে কিবা পূৰণ হৈছে নেকি? আমি আজি বছৰ দিন